মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোকৰ এনএমএছ পৰীক্ষাৰ অনলাইন চলি আছে আৰু বহুত তোমালোকে অনলাইন কৰিলেই চাগে। আৰু এতিয়া পঢ়িব লাগিব তোমালোকে ভালদৰে, তেতিয়া পৰীক্ষাটো পাছ কৰিব পাৰিবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে বহুদিন আছে, তেনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে গম পোৱা নাই যে কিমান ছাত্ৰ-ছাত্ৰীয়ে অনলাইন কৰিছে। যে সকলোৱে যদি পঢ়ি থাকে, তুমি যদি নপঢ়া তেতিয়াহ'লে তুমি পাছ কৰিবই নোৱাৰিবা। গতিকে সেইকাৰণে কৈছো যে বহু সময় থাকা বুলি যিসকলে ভাবি আছে তেওঁলোকে পাছ কৰাটো অলপ কঠিন হৈ পৰিব। গতিকে যিসকলে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰে বা এতিয়াৰ পৰা কমচে কম অলপকে পঢ়ি যায়, তেতিয়া ছাত্ৰ-ছাত্ৰী পাছ কৰাটো 100% চিয়ৰ বা নিশ্চিত। ছাত্ৰ-ছাত্ৰীসকল বহু ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে বহুত পঢ়িছে কিন্তু পৰীক্ষাত কমন নপৰে, তেনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব, তোমালোকে কি কৰিবা, কিছুমানে বহুত পঢ়ে, ঠিক আছে, কমন নপৰে। ইয়াৰ কাৰণটো হৈছে তোমালোকে নাজানা যে কোনটো পঢ়িব লাগে কোনটো পঢ়িব নালাগে। এতিয়া তোমালোকে এনেকুৱা সুবিধা কেনেকৈ গম পাবা যে তোমালোকে কোনটো পঢ়িব লাগে নালাগে। তাৰ বাবে মই কি কৰাইছো, এটা অনলাইন ক্লাছ লৈ অহা হৈছে, অনলাইন টিউচন ব্যৱস্থা লৈ আহিছে, লগতে এখন ইবুকো প্ৰস্তুত কৰা হৈছে, য'ত তোমালোকক 5 বছৰ 6 বছৰৰ প্ৰশ্নবিলাক মই এনালাইচিছ কৰিছো বা কোনবিলাক আহে, কোনবিলাক টপিক ইম্পৰ্টেণ্ট, সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্লাছবিলাক, অনলাইন ক্লাছবিলাক হ'ব, য'ত লাইভ ক্লাছ হ'ব। তোমালোকে লাইভ ক্লাছ কৰিব পাৰিবা, নোৱাৰটো সুধিব পাৰিবা, এবাৰ নহয় যেইবাৰ সুধিলেও তোমালোকে সুধিব পাৰিবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হৈছে বা ক্লাছ কৰিছে তেওঁলোকে গম পায়। আৰু লগতে ইবুকখনত তোমালোকে প্ৰশ্ন 5-6 বছৰৰ আগৰ প্ৰশ্নও তোমালোকে লাভ কৰিব পাৰিবা। আৰু তোমালোকে টপিক ৱাইজ তোমালোকে কি কৰিব পাৰিবা, MCQ হিচাপে প্ৰায় 700+ প্ৰশ্ন উত্তৰ তাত পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে কেনেকৈ অনলাইন ক্লাছত জইন হ'বা। তোমালোকে যিসকলে ভাবিছা বহুত পইচাৰ লাগে অনলাইন ক্লাছত জইন হ'বা, তেনে তোমালোকে ভুল ভাবিছা। কাৰণ 200 টকাতে তোমালোকে অনলাইন ক্লাছ তোমালোকে মাহিলী নহয়, একেবাৰে দিলেই তোমালোকে পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত তোমালোকক সম্পূৰ্ণ টপিক শেষ কৰা হ'ব সেই 200 টকাৰ ভিতৰতে। লগতে ইবুকখনো সেই 200 টকাৰ ভিতৰতে পাবা। আৰু যিসকলে ক্লাছ কৰিব অসুবিধা হয় তেওঁলোকে ইবুকখনো ল'ব পাৰিবা মাত্ৰ 69 টকাত। তোমালোকে সেইখন মোবাইলতে পাবা, পেমেন্ট কৰাৰ লগে লগে তোমালোকে পাই যাবা। এতিয়া কেনেকৈ কৰিবা, তোমালোকে হোৱাটছএপত যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰিবা। কৰাৰ পিছত তোমালোকে অনলাইন ক্লাছ বা ইবুকখন লাগে বুলি যেতিয়া SMS কৰিবা, মই এখন তোমাৰ স্কেনাৰ দিম, আৰু স্কেনাৰত তোমালোকে 200 টকাটো পেমেন্ট কৰিলে সুবিধাবিলাক লাভ কৰিব পাৰিবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পইচাটো বেছি বুলি ভাবে তেনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে আঁতৰি থকাই ভাল, কাৰণ অলপতো তোমালোকে হেৰি কৰিবই লাগিব, কাৰণ তোমালোকে জানে 12,000কে বছৰত তোমালোকে পাবা। গতিকে তোমালোকে 200 টকা এটা ইনভেষ্ট কৰিবই লাগিব পঢ়াৰ নামত, ঠিক আছে। গতিকে যিসকলে ভাবিছে যে সুবিধা হ'ব বুলি তোমালোকে ল'ব পাৰিবা। এতিয়া আমি টপিকটো লৈ আহিছো সৌৰজগতৰ ওপৰত। মই আগৰ ভিডিঅ' প্ৰশ্নবিলাক চাই কেনে গম পাইছো যে সৌৰজগতৰ ওপৰত প্ৰশ্ন আহে, আৰু এই টপিকটো মই আজি আলোচনা কৰিম। সৌৰজগতৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে যাতে উত্তৰ কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, মই MCQ হিচাপে দিয়া নাই এইটো কাৰণে, MCQ দিলে কিছুমান কমন নপৰিবও পাৰে। চ' মই কনচেপ্ট ৱাইজ বুজাইছো, যিকোনো প্ৰশ্ন সুধিলে তোমালোকে উত্তৰ দিব যাতে পাৰা। এতিয়া প্ৰথম হৈছে সৌৰজগত। যে সৌৰজগত বুলিলে কি হয়, সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা নভমণ্ডলীয়, য'ত গ্ৰহ আছে, য'ত ধূমকেতু আছে, গ্ৰহাণু আছে, উল্কা আছে, এই সকলোবিলাক লগ লাগি সৌৰজগত বুলি কোৱা হয়। নেক্সট আমি যদি চাওঁ সৌৰজগতৰ গ্ৰহকেইটা যদি সূৰ্যৰ পৰা দূৰত্ব ভিত্তিত একাদিক্ৰমে চাওঁ, প্ৰথমটো হৈছে বুধ গ্ৰহ, তাৰপিছত শুক্ৰ, তাৰপিছত পৃথিৱী, 4 নম্বৰত মংগল আছে, 5 নম্বৰত বৃহস্পতি, 6 নম্বৰত শনি, 7 নম্বৰত ইউৰেনাছ আৰু 8 নম্বৰত নেপচুন। তোমালোকে একাদিক্ৰমে মনত ৰাখিবা, কিয়নো পৰীক্ষাত এনেকুৱাকৈ দিব পাৰে যে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি হয়, বুধ, তেতিয়া তোমালোকৰ সুবিধা হ'ব। আৰু আটাইতকৈ দূৰত কি হ'ব, নেপচুন হ'ব। আৰু পৃথিৱী কেই নম্বৰ, সৌৰজগতৰ কিমান নম্বৰ গ্ৰহ, কেই নম্বৰ স্থান আছে, তৃতীয় স্থান আছে। আৰু এনেকুৱাকৈ পৰীক্ষাত আহিব পাৰে, আগতে দেখা গৈছে যে 4টা গ্ৰহ দিয়া থাকিব, বুধ, শুক্ৰ, পৃথিৱী, মংগল, এইকেইটা মানে ওলট পালটকে দিয়া থাকিব, দি কেনে তোমালোকক ক'ব যে তলৰ কোনটো একাদিক্ৰমে আছে, তেতিয়া অপশ্যন বিলাকত তোমালোকে যিটো শুদ্ধ হয় তেতিয়া তেনেকুৱাকে কৰিব লাগিব। গতিকে তোমালোকে মনত ৰখাটো বেছি ভাল। নেক্সট হ'ল কেতিয়াৰ পৰা প্লুটোক সৌৰজগতৰ গ্ৰহ হিচাপে নধৰে। আগতে 9টা গ্ৰহ আছিল, তোমালোকে জানা যে 2006 চনৰ পৰা প্লুটোক গ্ৰহ হিচাপে নধৰে। সূৰ্য হৈছে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা যিটো তৰা, সেইটো সূৰ্য বুলি কোৱা হয়। আৰু পৃথিৱীৰ সকলো শক্তিৰ উৎস হৈছে সূৰ্য হৈছে মেইন সকলো শক্তিৰ উৎস। প্ৰথম গ্ৰহটো যিটো পালো বুধ গ্ৰহৰ বিষয়ে আমি কি ইম্পৰ্টেন্ট আছে চাব লাগিব, যে বুধ হ'ল সূৰ্যৰ একেবাৰে ওচৰত থকা আৰু একেবাৰে সৰু গ্ৰহ, ঠিক আছে। আমি যে সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম মানে সৰু গ্ৰহ কেতিয়াও কম বুধ গ্ৰহ বুলি কম, আৰু আটাইতকৈ সূৰ্যৰ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ। লগতে ইম্পৰ্টেন্ট হয়, বুধ গ্ৰহৰ কোনো নিজা উপগ্ৰহ নাই। যেনেকুৱা পৃথিৱীৰ কি আছে, চন্দ্ৰ আছে, কিন্তু বুধ গ্ৰহৰ তেনেকুৱা উপগ্ৰহ নাই।
বুধ গ্ৰহৰ বেছিভাগ সময়ে সূৰ্যৰ ৰশ্মি আলোকিত লুকাই থাকে। বুধ গ্ৰহক আমি বুধ গ্ৰহ বেছি সময় দেখা পোৱা নাযায়। কি হয়, সূৰ্যৰ যিটো ৰশ্মি লুকাই থাকে। সেইটো সূৰ্যৰ বহুতো পোহৰ বহুত হয়। নেক্সট তাৰ পিছৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা যিমানবিলাক গ্ৰহ আছে তাৰ ভিতৰত সূৰ্যৰ আটাইতকৈ ওচৰত, পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো শুক্ৰ। পৰীক্ষাত আহিব পাৰে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? শুক্ৰ। কেতিয়াবা ই পশ্চিম আকাশত সূৰ্যাস্তৰ ঠিক পাছতেই দেখা যায়। শুক্ৰক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়। শুক্ৰৰ কোনো উপগ্ৰহ নাই, যেনেকুৱাকে বুধৰ নাই আৰু শুক্ৰৰ নাই। এই দুটা গ্ৰহৰে উপগ্ৰহ নাই, বাকী গ্ৰহবিলাক উপগ্ৰহ আছে। এই গ্ৰহটো পৃথিৱীৰ ওলোটাকৈ ঘূৰে পূবৰ পৰা পশ্চিমলৈকে। এতিয়া প্ৰশ্ন এনেকুৱা এটা আহিব পাৰে যে কি হয়, কোনটো গ্ৰহ আন গ্ৰহতকৈ ওলোটাকে ঘূৰে? তেতিয়া তোমালোকে ক'বা শুক্ৰ গ্ৰহ। আৰু শুক্ৰ গ্ৰহক কি বুলি কোৱা হয়? পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও কোৱা হয়। তাৰপিছত আমি য'ত আছো সেইখন হৈছে পৃথিৱী। আমি পৃথিৱীৰ বিষয়ে জানোৱে। গতিকে পৃথিৱী হৈছে একমাত্ৰ গ্ৰহ য'ত জীৱ থাকে, বাকী বিলাকত জীৱ থকা নাই। পিছলৈকে হ'ব পাৰে, হয় নে নহয়? গতিকে মংগল গ্ৰহত তেনেকুৱাকে যি পৰীক্ষা নিৰীক্ষা চলি আছে, কিন্তু বৰ্তমান সময়ত পৃথিৱী হৈছে একমাত্ৰ গ্ৰহ। মহাকাশৰ পৰা পৃথিৱীখন নীলা আৰু সেউজীয়া দেখা পোৱা যায়। নীলা গ্ৰহ বুলি কোনটো কোৱা হয় বা নীলা সেউজীয়া গ্ৰহ? তেতিয়া তোমালোকৰ পৃথিৱী। পৃথিৱীৰ মাত্ৰ এটা উপগ্ৰহ আছে, এইটো চন্দ্ৰ। ঠিক আছে। নেক্সট হ'ল মংগল গ্ৰহ। মংগলক ৰঙা গ্ৰহ বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট থাকে, পৰীক্ষাত অহা চান্স এটা থাকে। ৰঙা গ্ৰহ বুলি কাক কোৱা হয়? তেতিয়া মংগল গ্ৰহক কোৱা হয়। মংগলৰ দুটা সৰু প্ৰাকৃতিক উপগ্ৰহ আছে, বৃহস্পতি। তাৰপিছততো বৃহস্পতি আখৰৰ আটাইতকৈ ডাঙৰ গ্ৰহ। বৃহস্পতিৰ কেইবাটাও উপগ্ৰহ আছে, 4টা ডাঙৰ উপগ্ৰহ আছে। সেইকেইটা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। নেক্সট হৈছে শনি গ্ৰহ। শনি গ্ৰহৰ বৰণ হালধীয়া। সকলো গ্ৰহতকৈ সৰ্বনিম্ন উপগ্ৰহ শনি। তাৰপিছত নেক্সট হ'ল সৌৰজগতৰ আঙুঠি থকা গ্ৰহ বুলি কোৱা হয় শনিক। নেক্সট হ'ল ইউৰেনাছ আৰু নেপচুন গ্ৰহ। সৌৰজগতৰ আটাইতকৈ বাহিৰৰ গ্ৰহটো হৈছে ইউৰেনাছ আৰু নেপচুন। শুক্ৰৰ দৰে ইউৰেনাছ পূবৰ পৰা পশ্চিমলৈকে ঘূৰে। সৌৰজগতৰ আন সদস্যসমূহ গ্ৰহাণুপুঞ্জ থাকে সৌৰজগতত। মংগল আৰু বৃহস্পতিৰ মাজত বৃহৎ ব্যৱধান আছে, বহুত ব্যৱধান আছে, মানে ইহঁতৰ মাজত খালী ঠাই বহুত আছে বাকী গ্ৰহতকৈ। এই ঠাইখিনিত বহুসংখ্যক সৰু সৰু বস্তুৰে ভৰি আছে। এইবিলাকে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ইহঁতক গ্ৰহাণুপুঞ্জ বোলে। গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? এইটো হৈছে মংগল আৰু বৃহস্পতি। এইটো ইম্পৰ্টেণ্ট হয় যে গ্ৰহাণুপুঞ্জ তলত কোনকেইটা গ্ৰহৰ মাজত অৱস্থিত? তেতিয়াহ'লে মংগল আৰু বৃহস্পতিৰ মাজত। ধূমকেতু। ধূমকেতুবিলাক সাধাৰণতে উজ্জ্বল মূৰ আৰু এডাল দীঘল নেজ সৈতে দেখা যায়। ধূমকেতু নেজডাল সূৰ্যৰ নিচিনাকৈ, সূৰ্য যিমান ওচৰলৈ আহে সিমানে দীঘল হৈ যায়। সূৰ্যৰ ওচৰলৈ ধূমকেতু যিমানে আহে নেজডাল সিমানে দীঘল হৈ যায়। ধূমকেতু নেজ সদায় সূৰ্যৰ বিপৰীত ফালে থাকে, এইটো মনত ৰাখিবা। হুলিৰ ধূমকেতু ৭৬ বছৰৰ মূৰে মূৰে দেখা যায়। ইয়াক প্ৰথমবাৰ 1986 চনত দেখা গৈছিল। এতিয়া তোমালোকে নিশ্চয় যেতিয়া বহুত দিনৰ মূৰত বিদ্যালয়ত কোনোবা ষ্টুডেণ্ট আহে তেতিয়া কোৱা ধূমকেতুৰ দৰে ই আহে বুলি কোৱা শুনিছা, বা তেনেকুৱাকে কোৱা শুনিছা। মানে ধূমকেতু বহু বছৰৰ মূৰত উলিয়াই। বিশেষকৈ আমি যেতিয়া হেলিৰ ধূমকেতু ৭৬ বছৰৰ মূৰত ওলাই দেখা পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় ভিডিঅ'টো ভাল পালে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিমান পাৰো মই চেষ্টা কৰিছো তোমালোকক বুজাবৰ কাৰণে। আৰু লাইক কৰি দিবা। কোনোবা বন্ধু বান্ধৱী আছে যে চেনেলটো শ্বেয়াৰ কৰি দিবা। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।